বন্ধুসকল বহুতৰে ট্ৰেড লাইচেন্স এপ্লাই কৰাত অসুবিধা হৈ আছে। ঠিক আছে, ট্ৰেড লাইচেন্স কেনেকৈ বনাব আপোনালোকে, বা আপোনালোকে দোকানৰ আপোনালোকে ট্ৰেড লাইচেন্স যদি প্ৰয়োজন হৈছে কেনেকৈ এপ্লাই কৰিব, আৰু যাৰ কাৰণে প্ৰয়োজন কি কি ডকুমেণ্ট, কি কি প্ৰয়োজনীয় নথি পত্ৰ লাগে। ইয়াতে আপোনাৰ ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো মই আগৰ ভিডিঅ'ত বহুতবাৰ বনাইছোঁ ভিডিঅ'। ঠিক আছে, কমন ট্ৰেড লাইচেন্স বনাব লাগে। ঠিক আছে, কমন ৰেজিষ্ট্ৰেশ্যন ফাৰ্ষ্ট কৰিব লাগে, তাৰপিছত আপোনাৰ ট্ৰেডৰ কাৰণে এপ্লাই কৰিব লাগে, য'ত আপোনাৰ লাগে প্ৰপাৰ্টি টেক্স কম্পালচাৰী। এইটো হয়তো বা আপোনাৰ প্ৰপাৰ্টি যেনে ধৰক ঘৰৰ মালিকৰ ৰুম ৰেণ্ট য'ত লৈছে আপোনালোকে, ৰুম ৰেণ্টত আপোনালোকে ট্ৰেডৰ তাত ইউ এন নম্বৰ আছে, য'ত আপোনালোকে OTP-টো তাত দিব লাগিব ট্ৰেডত। সেই ক্ষেত্ৰত বহুত অসুবিধাৰ সৃষ্টি হৈছে মানে। তো তেনে ক্ষেত্ৰত বহুতো এইটো হোৱা নাই ছাকচেছফুল, আৰু এইটো দিয়াত প্ৰব্লেম বা এনেকুৱা অসুবিধা হৈ আছে। তো তেনে ক্ষেত্ৰত আপোনালোকে ট্ৰেড কেনেকৈ এপ্লাই কৰিব এই বিষয়ে জনাই আছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই যাব আপোনালোকে। ঠিক আছে, তো আপোনালোকে ইয়াৰ অল্টাৰনেট অপশ্যন কি আছে বা ট্ৰেডৰ। ঠিক আছে, ট্ৰেডটো আপোনালোকে কমনটো বনাইছে, এইখন লাগিব আপোনালোকৰ, আপোনাৰ দোকান আছে বুলি এটা প্ৰমাণ। ঠিক আছে, তো লাইচেন্সখনৰ এতিয়া এটা অল্টাৰনেট অপশ্যন কি আছে এই বিষয়ে মই জনাই আছোঁ ভিডিঅ'টো। ঠিক আছে, তো ইয়াতে আপোনালোকে দেখা পাইছে যে কমন এপ্লিকেশ্যন ট্ৰেড লাইচেন্স কাম ৰেজিষ্ট্ৰেশ্যন অফ এষ্টাব্লিছমেণ্ট আণ্ডাৰ দ্য আছাম শ্বপ এষ্টাব্লিছমেণ্ট এক্ট 1971। তো এইখনত আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াতে আপোনালোকে চবখিনি মই দেখুৱাই আছোঁ। কপি অফ ট্ৰেড লাইচেন্স ইছ্যুড বাই লোকেল অথৰিটিজ, কপি অফ registered partnership of the cash partnership firm establishment। ঠিক আছে, এটা ষ্টেট পাৰ্মিট, এইকেইখন ডকুমেণ্ট আপোনালোকে প্ৰয়োজন হ'ব পাৰে। ঠিক আছে, ইয়াৰ কাৰণে বন্ধুসকল এপ্লিকেশ্যন ফিজ আপোনালোকে চাব পাৰে। চেল্ফ এমপ্লয়ড যদি হয় আপোনালোকে 100 টকা, ফৰ ফিজ নটিচ চাৰ্জ। ঠিক আছে, 2 নম্বৰ শ্ব' উইথ নো এমপ্লয়িজ, 300, শ্ব' উইথ 1 to এমপ্লয়ী যিমান আছে। তো এইটো আছাম লেবাৰৰ আণ্ডাৰত হয় এইটো। ঠিক আছে, তো এই কেটাগৰীত পৰে। তো জুৱেলাৰী শ্বপ 1 to 3 এমপ্লয়িজ 2000। ঠিক আছে, এনেকুৱা ধৰণৰ এষ্টাব্লিছমেণ্ট উইথ নো এমপ্লয়িজ 250 টকা। তো ইয়াতে কেটাগৰী ৱাইজ আছে কমাৰ্চিয়েল। ঠিক আছে, তো এই কেটাগৰী ৱাইজত আপোনাৰ এপ্লাই কৰিব লাগিব। এষ্টাব্লিছমেণ্ট পাব্লিক এণ্টাৰটেইনমেণ্ট এণ্ড তো যিটো আণ্ডাৰত হয় আপোনালোকে সেইটো আপোনালোকে মোৰ বাই লেবাৰ ৱেলফেয়াৰ আণ্ডাৰত হয় এইটো। ঠিক আছে, এণ্ড ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে জাষ্ট এপ্লাই কৰিলে হ'ল আৰু এই ফিজটো কাটিব। ঠিক আছে, ছাৰ্ভিচ চাৰ্জেছ এইখিনি লাগিব আপোনাৰ। তো এইটো মই এটা অপশ্যন দিছোঁ যে আপোনালোকে যদি পাৰা নাই কৰিব বা অসুবিধা হৈ আছে, তো তেনে ক্ষেত্ৰত আপোনালোকে এপ্লাই কৰিব পাৰে, আৰু চাৰ্টিফিকেটটো ইনষ্টেণ্টলি জেনেৰেট হৈ যাব। তো চাওঁ কেনেধৰণে আহিব। ঠিক আছে, আপোনাৰ এপ্লিকেশ্যন ৰেফাৰেঞ্চ নম্বৰ, মোবাইল নম্বৰ, UN নম্বৰ, নিউ ৰেজিষ্ট্ৰেশ্যন, এপ্লাই ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন, ডেটটো আপোনালোকে চিলেক্ট কৰিব, এপ্লিকেণ্ট নেম। ঠিক আছে, এইখিনি চবখিনি দিব আপোনালোকে। ষ্ট্ৰীট, অফিচ ষ্ট'ৰ, গোডাউন, মোবাইল নম্বৰ। ঠিক আছে, বিজনেছ কেটাগৰী কি হয় আপোনালোকে শ্বপ, কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট, শ্বপ হ'লে শ্বপ দিব। এণ্ড কেটাগৰী ৱাইজ চেল্ফ এমপ্লয়ড স্মল শ্বপ। ঠিক আছে, মই এইটো দিছোঁ। এণ্ড ইয়াতে আপোনালোকে চবখিনি দিব লাগিব, এড্ৰেছ নেম। ঠিক আছে, ইয়াতে আপোনালোকে দিব লাগিব নেম অফ দ্য পাৰ্টনাৰ্ছ, দেয়াৰ ৰেচিডেঞ্চিয়েল এড্ৰেছ। তো এমপ্লয়ীৰ নাম হ'ব যদি এমপ্লয়ী আছে, বা নাথাকিলে নাই। এণ্ড এইটো ছাবমিট কৰি দিব। ঠিক আছে, ট্ৰেড লাইচেন্স ডিটেইলছ। তো ইয়াতে কি কৈছে ডিক্লেৰেশ্যন মাৰি দিলোঁ,
তো এইখিনি চব ফিল আপ কৰিব লাগিব মানে ডিক্লেৰেশ্যন ইয়াতে যাব the application shall of trade license which are legally admissible under the law ঠিক আছে trade relating to non admissible ঠিক আছে shall not be allowed for applicant question not to apply for this such trades তো ইয়াতে দিব লাগিব urban local body municipal board and search your holding from digital property tax register তো ইয়াতে এটা হোল্ডিং নম্বৰ দিব আপোনালোকে ঠিক আছে টেক্সৰ ইয়াতে লাগে ডিজিটেল প্ৰপাৰ্টি টেক্স ৰেজিষ্টাৰ আপোনাৰ হোল্ডিং নম্বৰ অফ দ্য হাউচ ৰুম তো এনেকৈ কিবা এটা দিব আপোনালোকে হাউচ ৰুম নম্বৰ ঠিক আছে 10-1 এনেকৈ দি এপ্লাই কৰিব পাৰিব বাট ইয়াতে ট্ৰেড লাইচেন্স ডিটেইল খুজিছে ঠিক আছে এইটো আপোনাৰ লাইচেন্স নাই তেনে ক্ষেত্ৰত আপোনালোকে নো দিব পাৰে এণ্ড ইয়াতে ছাবমিট বুলি অপশ্যন আছে এইটো ছাবমিট কৰি দিলে আপোনাৰ এটা টকত পে'মেণ্ট কৰিব আৰু আপোনাৰ ট্ৰেড লাইচেন্স বনি যাব তো যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আজিলৈ মানে জয় অসম